নেপালৰ গণ অভ্যুত্থানে এতিয়া দেখুৱাই দিছে যে গণতন্ত্ৰত ৰাইজে ৰজা। ইফালে নেপালৰ শক্তিমন্ত্ৰী বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ অগ্নিসংযোগৰ পূৰ্বে মন্ত্ৰী দীপক খাৰকাৰ বাসগৃহত শক্তিমন্ত্ৰী দীপক খাৰকাৰ বাসগৃহত লুটপাট। প্ৰতিবাদকাৰীয়ে শূন্যলৈ দলিয়ালে জাপে জাপে টকা। জাপে জাপে টকা আমি দৃশ্য দেখুৱাম। প্ৰাণ লৈ পলাল শক্তিমন্ত্ৰী দীপক খাৰকাৰ পৰিয়াল। চাওক এই দৃশ্য। শক্তিমন্ত্ৰীৰ বাসগৃহত এইদৰেই অগ্নিসংযোগ কৰিলে আৰু সম্ভৱতঃ এই যিবোৰ টকা ওলাইছে নেপালী টকা চাওক কিদৰে ওলাই আহিছে সকলো যুৱক যুৱতী বেছিভাগে বয়স 18 পৰা 28 বছৰ বয়সৰ 18 পৰা 30 বছৰ বয়সৰ শক্তিমন্ত্ৰীৰ প্ৰাসাদ উপমট্টালিকা চাওক য'ত এজন সাধাৰণ নেপালী লোকে বছৰি 1 লাখ টকা উপাৰ্জন কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু ইয়াত কোটি টকীয়া বিলাসী দালান প্ৰাসাদ উপমট্টালিকা শক্তিমন্ত্ৰী দীপক খাৰকাৰ ইফালে উপ প্ৰধানমন্ত্ৰী বিষ্ণু প্ৰসাদক আজি খেদি পিটিছে। ভাবি চাওক নেপাল সৰু ৰাষ্ট্ৰ হ'ব পাৰে কিন্তু ইমানো সৰু নহয়। নেপালতকৈ সৰু সৰু ৰাষ্ট্ৰ ইউৰোপত অসংখ্য আছে। নেপাল বিশ্বজুৰি চৰ্চিত থকা শান্তিৰ ঠাই বুলি জনাজাত এখন ঠাই। নেপাল হিন্দু ধৰ্মাৱলম্বীৰ লোকৰ শতাংশ হিচাপে অনুপাত হিচাপে সৰ্বাধিক হিন্দু ধৰ্মী লোক থকা দেশ, য'ত বৌদ্ধ ধৰ্মৰো যথেষ্ট প্ৰভাৱ আছে। সেইখন দেশত আজি এনে পৰিৱেশ। হিমালয় বুলি ক'লে শান্ত বুজায়, হিমালয় বুলি ক'লেই প্ৰকৃতিৰ ৰাণী বুজায় আৰু হিমালয়তে অৱস্থিত এইখন দেশ, হিমালয়ান ৰেঞ্জত অৱস্থিত এইখন দেশ। এই দেশত আজি এক উত্তাল পৰিৱেশ হৈছে, গৰম হৈ পৰিছে, উত্তপ্ত হৈ পৰিছে। কাৰ বাবে? কেৱল শাসকবৰ্গৰ খামখেয়ালী শাসকবৰ্গৰ ময়মতালিৰ বাবে। এইদৰে টকা উৰুৱাইছে শক্তিমন্ত্ৰী দীপক খাৰকাৰ ঘৰত আক্ৰমণ কৰিছে, অগ্নিসংযোগ কৰিছে আৰু টকা উৰুৱাইছে। সম্ভৱতঃ এই টকা মন্ত্ৰীগৰাকীৰ ঘৰত হয়তো জমা কৰি ৰখা বস্তাই বস্তাই ট্ৰাংকে ৰখা টকা, যি টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নেপালী জনসাধাৰণে। নেপালৰ গণ অভ্যুত্থানে এতিয়া দেখুৱাই দিছে যে গণতন্ত্ৰত ৰাইজে ৰজা। ইফালে নেপালৰ শক্তিমন্ত্ৰী বাসগৃহত অগ্নিসংযোগ প্ৰতিবাদকাৰীৰ অগ্নিসংযোগৰ পূৰ্বে মন্ত্ৰী দীপক খাৰকাৰ বাসগৃহত শক্তিমন্ত্ৰী দীপক খাৰকাৰ বাসগৃহত লুটপাট। প্ৰতিবাদকাৰীয়ে শূন্যলৈ দলিয়ালে জাপে জাপে টকা। জাপে জাপে টকা আমি দৃশ্য দেখুৱাম। প্ৰাণ লৈ পলাল শক্তিমন্ত্ৰী দীপক খাৰকাৰ পৰিয়াল। চাওক এই দৃশ্য। শক্তিমন্ত্ৰীৰ বাসগৃহত এইদৰেই অগ্নিসংযোগ কৰিলে আৰু সম্ভৱতঃ এই যিবোৰ টকা ওলাইছে নেপালী টকা চাওক কিদৰে ওলাই আহিছে সকলো যুৱক যুৱতী বেছিভাগে বয়স 18 পৰা 28 বছৰ বয়সৰ 18 পৰা 30 বছৰ বয়সৰ শক্তিমন্ত্ৰীৰ প্ৰাসাদ উপমট্টালিকা চাওক য'ত এজন সাধাৰণ নেপালী লোকে বছৰি 1 লাখ টকা উপাৰ্জন কৰিবলৈ হাহাকাৰ কৰিবলগীয়া হৈছে আৰু ইয়াত কোটি টকীয়া বিলাসী দালান প্ৰাসাদ উপমট্টালিকা শক্তিমন্ত্ৰী দীপক খাৰকাৰ ইফালে উপ প্ৰধানমন্ত্ৰী বিষ্ণু প্ৰসাদক আজি খেদি পিটিছে। ভাবি চাওক নেপাল সৰু ৰাষ্ট্ৰ হ'ব পাৰে কিন্তু ইমানো সৰু নহয়। নেপালতকৈ সৰু সৰু ৰাষ্ট্ৰ ইউৰোপত অসংখ্য আছে। নেপাল বিশ্বজুৰি চৰ্চিত থকা শান্তিৰ ঠাই বুলি জনাজাত এখন ঠাই। নেপাল হিন্দু ধৰ্মাৱলম্বীৰ লোকৰ শতাংশ হিচাপে অনুপাত হিচাপে সৰ্বাধিক হিন্দু ধৰ্মী লোক থকা দেশ, য'ত বৌদ্ধ ধৰ্মৰো যথেষ্ট প্ৰভাৱ আছে। সেইখন দেশত আজি এনে পৰিৱেশ। হিমালয় বুলি ক'লে শান্ত বুজায়, হিমালয় বুলি ক'লেই প্ৰকৃতিৰ ৰাণী বুজায় আৰু হিমালয়তে অৱস্থিত এইখন দেশ, হিমালয়ান ৰেঞ্জত অৱস্থিত এইখন দেশ। এই দেশত আজি এক উত্তাল পৰিৱেশ হৈছে, গৰম হৈ পৰিছে, উত্তপ্ত হৈ পৰিছে। কাৰ বাবে? কেৱল শাসকবৰ্গৰ খামখেয়ালী শাসকবৰ্গৰ ময়মতালিৰ বাবে। এইদৰে টকা উৰুৱাইছে শক্তিমন্ত্ৰী দীপক খাৰকাৰ ঘৰত আক্ৰমণ কৰিছে, অগ্নিসংযোগ কৰিছে আৰু টকা উৰুৱাইছে। সম্ভৱতঃ এই টকা মন্ত্ৰীগৰাকীৰ ঘৰত হয়তো জমা কৰি ৰখা বস্তাই বস্তাই ট্ৰাংকে ৰখা টকা, যি টকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে নেপালী জনসাধাৰণে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।